হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহুত দিনৰ পিছত আপোনালোকলৈ এটা মিনি ব্লগ আগবঢ়াইছোঁ। লাইক আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া হৈছে আমাৰ ঘৰৰ সন্মুখত থকা প্ৰেছবিটেৰিয়ান স্কুল আৰু চাৰ্চ একেটা গ্ৰাউণ্ডতে আছে। তাৰে 25 তাৰিখৰ দিনাখন এটা অকণমানিকৈ ব্লগ বনাই থৈছিলোঁ, কিন্তু আপলোড কৰিব পৰা নাছিলোঁ যিহেতু আমাৰ কাৰ্বি আংলঙৰ পৰিস্থিতি একেবাৰে ভাল নাছিলে। সকলোৱে নিউজত আৰু ছ'চিয়েল মিডিয়াত দেখিছিলেই। এতিয়া লাহে লাহে ভাল হৈছে আৰু নেটো কাটি থোৱা হৈছিলে 6 দিনমানৰ কাৰণে। যেতিয়া নেটটো নাছিলে ইমান বৰ লাগিছিলে। এতিয়া নেটটো যিহেতু আহিছে, তাকে আপোনালোকলৈ 25 তাৰিখৰ দিনাৰ এই অকণমানি ব্লগটো আগবঢ়ালোঁ। এয়া হৈছে প্ৰেছবিটেৰিয়ান চাৰ্চটো। ওচৰতে দেখিছে চাগে, এই গীৰ্জা ঘৰটোতে ধুনীয়াকৈ প্ৰেয়াৰখিনি হয়। দিনত কেতিয়াবা মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম, কিন্তু মই বহুত দেৰিকৈ গৈছিলোঁ কাৰণ প্ৰেয়াৰ চলি থাকিলে নিজৰো গৈ ভাল নালাগে, ফটো চটো উঠিবলৈও ভাল নালাগে, তেখেতসকলৰো অসুবিধা হয়, নিজৰো অকৱাৰ্ড ফিল হয়। তো একেবাৰে ৰাতি সময়তহে মই গৈছিলোঁ, যিহেতু ঘৰৰ একেবাৰে ওচৰত, কিনো অসুবিধা নহয়নে। ফটো চটো উঠিলোঁ আৰু গ্ৰাউণ্ডটো চাওকচোন, ইমান ধুনীয়া চফা কৰি থৈছে, মানে আমাৰ নিজৰে দেখিয়ে ভাল লাগে। আৰু ৰাতি জোনটো একদম টিকটিককৈ জিলিকি আছিলে, তলত খ্ৰীষ্টমাছৰ লাইটছ, কি ক'ব, ইমান যে ভাল লগা পৰিৱেশ। গোটেই চাগে ডিচেম্বৰ মাহটো খ্ৰীষ্টমাছৰ কাৰণে কিবা এটা মেজিকেল লাগে নহয়নে বাৰু। এতিয়া দৌৰি দৌৰি মই ঘৰলৈ বুলি গৈ আছোঁ। এই যে ছাইডত বিল্ডিংটো দেখিছে, এইখনেই হৈছে প্ৰেছবিটেৰিয়ান ইংলিছ স্কুলখন আৰু একেবাৰে সন্মুখতে মোৰ ঘৰটো। ব্লগটো কেনেকুৱা লাগিলে জনাব। আজিলৈ ইমানেই, বাই বাই।